প্ৰচাৰ ভাৰতী দূৰদৰ্শন কেন্দ্ৰ নিউ দিল্লীৰ পৰা বিহাই সন্মান পাবলৈ সক্ষম হয়। প্ৰচাৰ ভাৰতী দূৰদৰ্শন কেন্দ্ৰ নিউ দিল্লীৰ পৰা উজলিল অসমৰ সুসন্তান মঙলদৈ ত্ৰিনয়ন সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ তথা আন্তঃৰাষ্ট্ৰীয় সত্ৰীয়া নৃত্যগুৰু কুশল ডেকা। শিল্পীগৰাকীয়ে প্ৰচাৰ ভাৰতী দূৰদৰ্শন কেন্দ্ৰ দিল্লীৰ পৰা বিহাই সন্মান লাভ কৰি মঙলদৈ তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। শিল্পীগৰাকীয়ে অলপতে ভিয়েটনামৰ পৰা বিৰল সন্মান কঢ়িয়াই আনি অসম তথা ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনি অভিনন্দনৰ পাত্ৰ হৈ পৰিছিল। উল্লেখযোগ্য যে শিল্পীগৰাকী গুৰুজনাৰ সৃষ্টিৰ অপূৰ্ব কলাকৃষ্টি সংস্কৃতি অমৃত ৰস বাংলাদেশ নেপাল থাইলেণ্ড ভিয়েটনামত বিলাই দি বিশ্বৰ দৰবাৰত অসমৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। শিল্পীগৰাকীয়ে প্ৰচাৰ ভাৰতী দূৰদৰ্শন কেন্দ্ৰ নিউ দিল্লীৰ পৰা বিহাই সন্মান লাভ কৰি সাংবাদিকৰ আগত উৎফুল্লিত হৈ কোৱা বক্তব্য শুনকচোন। মঙলদৈ ত্ৰিনয়ন সংগীত মহাবিদ্যালয়ৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ। নমস্কাৰ। প্ৰথমতে মই সকলো অসমবাসী ৰাইজক মই শ্ৰদ্ধাৰ প্ৰণিপাত জনাইছোঁ। লগতে মোৰ গুৰুসকলকো শ্ৰদ্ধাৰ প্ৰণিপাত জনাইছোঁ। আচলতে সঁচাকৈ খুব এটা সুখৰ দিন, খুব ভাল লগা দিন। মই এইবাৰ বিহাই প্ৰচাৰ ভাৰতী দূৰদৰ্শন কেন্দ্ৰ নিউ দিল্লীৰ পৰা চিলেকশ্যন হ'বৰ কাৰণে সক্ষম হৈছোঁ। এটা খুব ধুনীয়া, খুব ভাল লগা, কেতিয়াবা এনেকুৱা সন্মানে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ শ্ৰী মাধৱদেৱ গুৰুজনাৰ যি মহান কৃষ্টি সত্ৰীয়া সংস্কৃতি কাম কৰি যোৱাত মানে সাহস কৰোঁ বা সাহস পাওঁ। সেয়েহে খুব ভাল লাগিল। লগতে ত্ৰিনয়ন সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে মঙলদৈৰবাসী ৰাইজেও খুব ভাল পাইছে। সকলোৱে ফোন যোগে মোক আশীৰ্বাদ দিছে, শুভেচ্ছা জ্ঞাপন কৰিছে। সঁচাকৈ খুব ভাল লগা মুহূৰ্ত। এইটো যিটো বিহাই দূৰদৰ্শন কেন্দ্ৰৰ বিহাই পাবৰ কাৰণে সক্ষম হৈছোঁ। সেয়েহে মই সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ যাতে গুৰুজনাৰ মহান কৃষ্টি সত্ৰীয়া সংস্কৃতি এনেকুৱাকৈ যাতে কৰি আগুৱাই লৈ যাব পাৰোঁ। কৈছিলে মংগলদৈ তোমাৰ নাম, মংগল কুমাৰ, আৰু এতিয়া আমাৰ কুশল ডেকা নামটো জনপ্ৰিয় হৈছে মংগলদৈৰ পৰা, কি ক'ব? আচলতে জনপ্ৰিয় বুলি ক'লে আচলতে আৰু বহুত কাম কৰিব লগা আছে, যিটো জনপ্ৰিয় হ'বৰ কাৰণে পৰা নাই এতিয়ালৈকে, কিন্তু চেষ্টা কৰি আছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ শ্ৰী মাধৱদেৱ গুৰুজনাৰ যি মহান কৃষ্টি সত্ৰীয়া সংস্কৃতি বুকুত বান্ধি আগুৱাই যোৱাটো হৈছে আমাৰ দায়িত্ব, অসমীয়া জাতিৰ দায়িত্ব। যিহেতু অসমীয়াৰ পৰিচয় হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ শ্ৰী মাধৱদেৱ। সেয়েহে আজি তেওঁৰ সংস্কৃতি আজি দিল্লীৰ পৰা চিলেকশ্যন দিছে। খুব ভাল লগা আচলতে কথা, খুব ভাল লগা মুহূৰ্ত মোৰ বাবে, আৰু ক'বলৈ আচলতে ভাষা নাই। মই আশা কৰোঁ সকলোৱে আশীৰ্বাদ কৰক, আৰু মঙলদৈবাসী ৰাইজৰ আশীৰ্বাদ মৰম আছে, আৰু মই সদায় তেওঁলোকৰ আশীৰ্বাদ আৰু মৰম বিচাৰিছোঁ। অকল মঙলদৈ বুলি নহয়, অসমবাসী ৰাইজৰ মই আশীৰ্বাদ সদায় বিচাৰোঁ। যিকেইখন দেশত যোৱা হৈছে বা সেইকেইখন দেশৰ পৰা এটা ব্যক্তিত্ব লাভ কৰিছে, এনে ক্ষেত্ৰত অসমৰ প্ৰতিটো সংগীত যিটো মহাবিদ্যালয় শংকৰদেৱৰ কৃষ্টি সংস্কৃতিৰ যিটো এটা মানে বিশেষ এটা দিশলৈ আগুৱাই গৈ আছে, এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক বা শিক্ষানুষ্ঠানসকলৰ গৌৰৱৰ সেই উদ্দেশ্য কি ক'ব? আচলতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যি সত্ৰীয়া সংস্কৃতি, এইটো আচলতে মই ভাবোঁ এতিয়াতো গোটেইবিলাক স্কুলত হৈছে, মহাবিদ্যালয়ত হৈছে, বিশ্ববিদ্যালয়ত হৈছে। যিহেতু মই ভাৰতী বিদ্যাপীঠ পুনে ইউনিভাৰ্চিটিৰ পৰা সত্ৰীয়া ছাবজেক্টটোত মই পাৰফৰ্মিং আৰ্টছৰ মাষ্টাৰ ডিগ্ৰী কৰি আহিছোঁ। এতিয়া বৰ্তমান আউনীআটী বিশ্ববিদ্যালয়ৰ মই এজন গৱেষক ছাত্ৰ হিচাপে আছোঁ। মই ভাবোঁ সকলোৱে সত্ৰীয়া নৃত্যৰ বুকুত বান্ধি লওক, আৰু এনেকুৱাকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যি সত্ৰীয়া সংস্কৃতি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ হৈছে জগতৰ গুৰু। তেওঁ এজন সুন্দৰ নৃত্যকাৰ, এজন নিজে নাট্যকাৰ, এজন সুৰকাৰ, এজন বজোৱা, তেওঁৰ প্ৰত্যেকটা কলাৰে এজন তেওঁ পাৰদৰ্শিতা তেওঁৰ আছিলে। সেয়েহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যি কলা সংস্কৃতি, সত্ৰীয়া সংস্কৃতি, মই ভাবোঁ প্ৰত্যেক ছাত্ৰ ছাত্ৰীকে বা ল'ৰা ছোৱালীকে পিতৃ মাতৃয়ে দিয়ক, আৰু ইয়াতে প্ৰত্যেকৰে লাভালাভ আছে। যিহেতু এতিয়া সত্ৰীয়া ছাবজেক্টটো হায়াৰ ছেকেণ্ডেৰীৰ পৰা BA পৰা MA পৰা আজিকালি PhDও কৰিব পাৰি। এতিয়া সত্ৰীয়া নৃত্য নাচি মানুহে ভাত খাব পাৰিব, সেইটো এটা খুব ধুনীয়া কথা। আৰু ইয়াতে মই প্ৰথমতে মই গুৰুসকলক ধন্যবাদ দিম। মোৰ সংগীত নাটক একাডেমী বঁটাপ্ৰাপক গুৰু ৰামকৃষ্ণ তালুকদাৰ ছাৰক মই ধন্যবাদ দিম, তেওঁৰ আশীৰ্বাদ। সংগীত নাটক একাডেমী বিছমিল্লা খান বঁটাপ্ৰাপক গুৰুমা উখানী বৈশ্য গুৰুমাক মই তেওঁৰ
শ্ৰদ্ধা জনাইছো। লগতে সংগীত নাটক একাডেমী বঁটাপ্ৰাপক গুৰু গোবিন্দ শইকীয়া বৰবান ছাৰক মই শ্ৰদ্ধা জনাইছো। সকলো অসমৰ যিসকল গুৰু আছে, সত্ৰৰ গুৰুসকল আছে, সকলোকে শ্ৰদ্ধা প্ৰণিপাত জনাইছো আৰু সকলোৰে আশীৰ্বাদ আৰু অসমবাসী ৰাইজৰ আশীৰ্বাদৰ কাৰণে আজি এই বিহাই যিটো সন্মান পাবৰ কাৰণে মই সক্ষম হৈছো। আৰু মই সকলোকে এটা কথাই ক'ম, সকলোৱে সত্ৰীয়া সংস্কৃতি খুব ধুনীয়াকৈ বুকুত বান্ধি লওক আৰু শিকি আগুৱাই যাওক। যিহেতু এতিয়া সত্ৰীয়া নৃত্যই বিশ্ব দৰবাৰত স্বীকৃতি লাভ পাইছে। এতিয়া বৰ্তমান মই মাজতে ভিয়েটনাম গৈছো, বাংলাদেশ গৈছো, নেপাল গৈছো, থাইলেণ্ড গৈছো। নেক্সট আকৌ মোৰ এখন বিশেষ দেশ এখনৰ কাৰণে মোক আকৌ নিমন্ত্ৰণ আহিছে, পিছত গম পাব আপোনালোকে। সেয়েহে মই সকলোকে এটা কথাই ক'ম, সত্ৰীয়া সংস্কৃতি সকলে শিকক, সত্ৰীয়া শিকক, বৰগীত শিকক, ফুল শিকক, এইবোৰ শিকক আৰু নিজকে অসমীয়া বুলি পৰিচয় দিয়ক। সংগীত মহাবিদ্যালয়খন মই 2009 চনতে অতি কষ্টৰে ইয়াতে স্থাপন কৰিছিলোঁ আৰু বহু মহা গুৰুসকল এই তৃণত সংগীত মহাবিদ্যালয়ত আহিছে আৰু তৃণত সংগীত মহাবিদ্যালয়ৰ পৰা বহু ছাত্ৰ ছাত্ৰীক মই বিশাৰত দিছোঁ। বৰ্তমান মোৰ 95 মান ছাত্ৰ ছাত্ৰীয়ে বিশাৰত লৈ কেনে ওলাই গৈছে আৰু লগতে অসম সত্ৰ মহাসভা পৰীক্ষা পৰিষদৰ পৰা ইয়াতে সত্ৰীয়া নৃত্যৰ বিশাৰত দিয়া হয়, ইয়াতে শিকাই থকা হয়। ইয়াতে অকল তৃণত সংগীত মহাবিদ্যালয়ৰ সত্ৰীয়াই নহয়, সত্ৰীয়া নৃত্য, ফুল, আৰ্ট, লগতে সংগীতৰো ইয়াতে প্ৰশিক্ষণ দিয়া হয়, লগতে বিহুৰ প্ৰশিক্ষণ দিয়া হয়। আৰু মোৰ বেছি ভাল লাগে, প্ৰত্যেকজন অভিভাৱকে খুব আগ্ৰহে শিকিবলৈ আহে আৰু মই ইয়াৰ পৰা বিভিন্ন ছাত্ৰ ছাত্ৰীক বিভিন্ন জেগাত নিবৰ কাৰণেও সক্ষম হৈছোঁ। থাইলেণ্ডতো লৈ গৈছোঁ মই ছাত্ৰ ছাত্ৰীসকল নাচিবৰ কাৰণে, দিল্লী, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, নাগপুৰ এইবিলাক জেগাতো মই ছাত্ৰ ছাত্ৰীক নাচিবৰ কাৰণে লৈ গৈছোঁ। চেষ্টা কৰিছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱজী সত্ৰীয়া সংস্কৃতি নিবৰ কাৰণে অকণমান চেষ্টা কৰিছোঁ আৰু সকলোৰে আশীৰ্বাদ আছে আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে গুৰুজনৰ কাম কৰি আগুৱাই যাব পাৰোঁ। দিল্লীৰ দূৰদৰ্শন কেন্দ্ৰৰ পৰা যিটো সন্মান পালে, তেখেতসকলক কি আহ্বান জনাব? মই প্ৰথমতে মই বি গ্ৰেডৰ আৰ্টিষ্ট হয়, গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ সমূহ কৰ্মকৰ্তাক, বিষয়ববীয়াক মই ধন্যবাদ দিছোঁ এই যিটো পৰীক্ষাটো পাতে। লগতে নিউ দিল্লীৰ যি দূৰদৰ্শন কেন্দ্ৰৰ পৰা আমাক চিলেকশ্যন কৰি আমাক এই সন্মানটো দিলে, মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। আচলতে এইবিলাক সন্মানে কাম কৰিবৰ কাৰণে সাহস পোৱা যায়। কিছুমান সন্মান যেতিয়া পোৱা যায়, আজি যিটো বিহাই মই পালোঁ, বি গ্ৰেডৰ পৰা বিহাই হ'লোঁ, এই বিহাই পোৱাৰ লগে মোৰ মনটোৱে আৰু উৎসাহ পাইছে আৰু নতুন কাম কৰিবৰ কাৰণে। সেয়েহে মই সেইসকলক মই ধন্যবাদ জনাইছোঁ আৰু লগতে মোৰ গুৰুসকলক মই ধন্যবাদ জনাইছোঁ। যেতিয়া আমি পৰীক্ষা দিবলৈ যাওঁ, গুৰুসকলে বহুত আশীৰ্বাদ কৰে, বহুত আশাৰে বাট চাই থাকে। বিশেষভাৱে সংগীত নাটক একাডেমী বঁটাপ্ৰাপক গুৰু গোবিন্দ শইকীয়া বৰবান ছাৰক মই ধন্যবাদ জনাইছোঁ। ছাৰে প্ৰত্যেকটা সময়তে মোক সহায় সহযোগিতাৰ লগতে দিহা পৰামৰ্শ দি আহিছে। ইতিমধ্যে আপোনাৰ এই সমৰে বিভিন্ন মহলৰ পৰা, বিভিন্ন স্থানৰ পৰা দৰং জিলা মঙলদৈ গোটেইবিলাক অভিনন্দন আহিছে, কি ক'ব? আচলতে মঙলদৈবাসী বুলিয়ে নহয়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, মৰিগাঁও বিভিন্ন জেগাৰ পৰা মোক অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছে। মোৰ ইমানেই ভাল লাগিছে, কাৰণ যেতিয়া অভিনন্দন বা শুভেচ্ছাবোৰ আহে খুব ভাল লাগে আৰু কিছুমান কাম কৰিবৰ কাৰণে, নতুন কাম কৰিবৰ কাৰণে বা কাম কৰি আগুৱাই যাবৰ কাৰণে খুব সাহস অনুভৱ হয়। লগতে ছাত্ৰ ছাত্ৰীসকলকো কিছুমান নতুন কামেৰে আগুৱাই নিবৰ কাৰণে মনটো উৎসাহিত হয় আৰু সেনেকুৱাকেই মই আশা কৰিছোঁ। আৰু লগতে সদায় মই অসমবাসী বা ৰাইজৰ এটাই আশা কৰিম, সকলোৱে আশীৰ্বাদ কৰক। আচলতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ শ্ৰী মাধৱদেৱ গুৰুজনে কৈছে, ভক্তি অবিহনে কোনো কামে আগবাঢ়ি নাযায়। ভক্তি লাগিব, ভক্তি থাকিলেহে বোলে বস্তুবিলাক কাম কৰি যোৱাত সহায় হয় বা আগবাঢ়ি যায়। সেইটোৱে মই ভাবোঁ, ভক্তি থাকিব লাগিব আৰু সেই শ্ৰদ্ধা, সেই ভক্তি লৈহে আমি আগুৱাই যাব লাগিব। ধন্যবাদ, আমাৰ ফালৰ পৰা ধন্যবাদ। নমস্কাৰ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাকেৰি নাহি কেও পাম, তুহাৰী চৰণে ৰেণু শতকোটি, বাৰেক কৰিব নাম, বাৰেক কৰিব নাম। কৃষ্ণ জয় গুৰু শংকৰ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।